নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাই শীৰ্ষ 10ৰ সৈতে ষ্টুডিঅত মই কিশোৰ বৰুৱা আজি অন্তপৰিল প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিলৰ দিন যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপি প্ৰাৰ্থী তপন গগৈ কাজিৰঙাত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই শোণিতপুৰত মনোনয়ন পত্ৰ দাখিল কৰিলে বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দত্তই সমান্তৰালভাৱে লখিমপুৰত কংগ্ৰেছৰ উদয় শংকৰ হাজৰিকাই দাখিল কৰিলে মনোনয়ন পত্ৰ আপৰ প্ৰাৰ্থী মনোজ ধনোৱাৰে ডিব্ৰুগড়ত দাখিল কৰিলে মনোনয়ন পত্ৰ শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কণ্ডিললৈ দাখিল কৰিলে মনোনয়ন পত্ৰ মঙ্গলবাৰে 5 সমষ্টিত 11 গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন পত্ৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা জনকপুৰৰ সাংবাদিক কলনীৰ পৰা দিন দুপৰতে অপহৰণ দুই কিশোৰীক জানিব পৰা মতে নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই দুই কিশোৰীক পেলাই থৈ যায় দুৰ্বৃত্তই বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে দুই কিশোৰী ঘটনা সন্দৰ্ভত দুই যুৱকক আটক ভগদত্তপুৰ আৰক্ষীৰ মহানগৰীৰ জালুকবাৰীত শোকাবহ পথ দুৰ্ঘটনা তীব্ৰবেগী চিটি বাছৰ খুন্দাত নিহত এজন পথাচাৰী নিহত যুৱকজন মিৰ্জাৰ গীতাৰ্থ দাস বুলি জানিব পৰা গৈছে বাছখনৰ চালক বাপন দাসক আটক কৰিছে আৰক্ষীয়ে জালুকবাৰীৰ পৰা আজাৰা অভিমুখী আছিল এই বাছখন নক্সালবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষী নক্সালবাদীৰ মাজত তুমুল সংঘৰ্ষত দুগৰাকী মহিলা কেডাৰসহ নিহত 6 নক্সালবাদী কুকুৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়ালৈ সকাহ সাংসদ নৱকুমাৰ শৰণীয়াই খেলিব পাৰিব লোকসভাৰ নিৰ্বাচন ৰাজ্য চৰকাৰৰ স্পিকিং অৰ্ডাৰ বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱকুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণ পত্ৰক লৈ উত্থাপন হৈছিল প্ৰশ্ন অৱশেষত নৱকুমাৰ শৰণীয়াৰ পক্ষত ৰায় দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু এইখিনিতে শীৰ্ষ 10ত সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে শীৰ্ষ 10 ৰাজ্যত নাৰী দেহ সৰবৰাহকাৰী দৌৰাত্ম মৰাণৰ সন্ধানহীন 4 কিশোৰীক মৰিয়নীত উদ্ধাৰ মৰিয়নী ৰেলৱে আৰক্ষীৰ সহযোগত মৰাণ আৰক্ষীয়ে উদ্ধাৰ কৰে 4 কিশোৰীক আৰু কিশোৰী কেইগৰাকীৰ সৈতে মৰাণৰ উদ্ধাৰ আন এগৰাকী মহিলাগৰাকীয়ে 4 কিশোৰীক কেৰেলালৈ লৈ যাবলৈ বিচৰাৰ সন্দেহ কৰিছে টকাৰ বিচনাত শুই ভাইৰেল ইউপিপিএলৰ কৰ্মী সামাজিক মাধ্যমত ভাইৰেল ভৈৰাগুৰিৰ ভিচিডিচিৰ অধ্যক্ষ বেঞ্জামিন বসুমতাৰী 500 টকীয়া নোটৰ ওপৰত শুই বিপদত বেঞ্জামিন বসুমতাৰী আৰু পিএমএৱাই এমজি এনৰেগা আইবিএছৰ হিতাধিকাৰীৰ পৰা উৎকোচ লোৱাৰ অভিযোগ বকো কেম্পৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ পথ দুৰ্ঘটনা তীব্ৰবেগী পিকআপ ভান আৰু মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাত থিতাতে নিহত মটৰচাইকেল আৰোহী দুৰ্ঘটনাত পতিত পিকআপ ভান আৰু মটৰচাইকেলৰ নম্বৰ ক্ৰমে AS01 RC 3979 আৰু MN06 SD 1810 নিহত মটৰচাইকেলৰ চালক গোৱালপাৰাৰ আগিয়াৰ সহদেৱ জাং বুলি জানিব পৰা গৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইত নিখা খুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান জব্দ বুজন পৰিমাণৰ অবৈধ বিলাতী খুৰা কৃষ্ণাই আৰক্ষীয়ে গোপন সূত্ৰৰ প্ৰমখেদি নিখা কৃষ্ণাই বজাৰ পাইকান সুপাৰমাৰ্কেট আৰু বেকিপুলৰ হোম পাইপত অবৈধ খুৰাৰ বিৰুদ্ধে চলাই এই অভিযানত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী খুৰাৰ বটল শাস্তিৰ সন্মুখীন শুভমান গিল আৰু 12 লাখ টকাৰ জৰিমনা ভৰিব লাগিব গ্ৰিলে চেন্নাই সুপাৰ কিংছৰ বিৰুদ্ধে চলিত আইপিএলৰ মেচখনত গুজৰাট টাইটানছৰ লেহেমিয়া অভাৰ ৰেটৰ বাবে এই জৰিমনা বিহা হৈছে আৰু ইয়াৰ লগে লগে শীৰ্ষ 10ৰ পৰা মই কিশোৰে বিদায় লৈছো চাই থাকিব এনিভাৰত 24